যিহেতু আজি আমি আহি উপস্থিত হৈছোঁ ধেমাজিৰ পবা ফেষ্টিভেলত বৰ্ষাৰণ্য এক সুন্দৰ অনুভৱ এই বৰ্ষাৰণ্য বুলি ক'লেই আচলতে আমাৰ মনলৈ সচৰাচৰ এক সুন্দৰ প্ৰাকৃতিক এক পৰিৱেশ এক নিভাঁজ পৰিৱেশ আমাৰ সকলোৰে মনলৈ আহে ধেমাজি জিলাৰ গৌৰৱ তথা ধেমাজি জিলাৰ হাওফাও বুলিও পৰিগণিত উত্তৰ পূব ভাৰতৰ এক অন্যতম প্ৰাকৃতিক সম্পদ হৈছে পবা বৰ্ষাৰণ্য পবা বৰ্ষাৰণ্য অসম অৰুণাচল সীমান্তৰ ধেমাজি জিলাৰ জোনাই মহকুমাত অৱস্থিত ইয়াৰ এক ভৌগোলিক বিশেষত্ব হৈছে এই অৰণ্যখন চিয়াং দিবাং আৰু লোহিত নদীৰ মিলনস্থলৰ ঠিক কাষতে অৱস্থিত য'ৰ পৰা ব্ৰহ্মপুত্ৰ নদীৰ আৰম্ভণি হৈছে এই অৰণ্যক শেহতীয়াকৈ 257.29 বৰ্গ কিলোমিটাৰ এলেকা সামৰি এক পূৰ্ণাংগ বৰ্ষাৰণ্যলৈ উন্নীত কৰা হৈছে পবা বৰ্ষাৰণ্যক জৈৱ বৈচিত্ৰ্যৰ এক বিশাল ভঁৰাল বুলি গণ্য কৰা হয় ইয়াত অসমৰ ৰাজ্যিক বৃক্ষ হলঙৰ লগতে মেকাই আৰু তিতাচপা আদি বিয়াগম গছৰ লগতে ঢেকীয়াজাতীয় উদ্ভিদো দেখিবলৈ পোৱা যায় প্ৰাণীজগতৰ ভিতৰত ইয়াত বনৰীয়া মহ নাহৰ ফুটুকী বাঘ আৰু বিৰল প্ৰজাতিৰ টুপিমূৰীয়া বান্দৰ পোৱা যায় লগতে এই অৰণ্যখন হৈছে 200তকৈও অধিক প্ৰজাতিৰ দেশী বিদেশী চৰাইৰ বিচৰণ ভূমি য'ত ধনেশ পক্ষীৰ দৰে বিৰল চৰাইও অন্তৰ্ভুক্ত পবা বৰ্ষাৰণ্যৰ সেউজীয়া আৱৰণৰ মাজত লুকাই থকা নানাৰঙী বন্যফুল আৰু বিশেষকৈ 40তকৈও অধিক প্ৰজাতিৰ বিৰল অৰ্কিডসমূহ এই অৰণ্যৰ এক অনন্য সম্পদ অসমৰ জাতীয় সংস্কৃতিৰ প্ৰতীক কপৌ ফুলৰ লগতে বিভিন্ন ৰঙৰ ভাটৌ ফুল তথা ভাণ্ডা গোষ্ঠীৰ কেইবাটাও মনোমোহা প্ৰজাতিয়ে অৰণ্যখনৰ সৌন্দৰ্য দুগুণে বৃদ্ধি কৰিছে পবা বৰ্ষাৰণ্য কেৱল এখন অৰণ্যই নহয় বৰঞ্চ বৰ্ষাৰণ্য হৈছে অৰুণাচলৰ পৰা ডিব্ৰু-চৈখোৱালৈকে বন্যহস্তীৰ এক অবাধ আৰু নিৰাপদ সেউজ পদপথ প্ৰকৃতিপ্ৰেমীৰ বাবে পবা বৰ্ষাৰণ্য এক উপযুক্ত স্থান বিশেষকৈ পবা বৰ্ষাৰণ্য মহোৎসৱৰ জৰিয়তে বৰ্তমান ইয়াক এক পৰ্যটনৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ প্ৰচেষ্টা চলোৱা হৈছে পবা মনোমোহা যি এক প্ৰাকৃতিক পৰিৱেশ আছে যি এক মহোৎসৱ তেওঁলোকে ইয়াত এই উৎসৱ অনুষ্ঠিত কৰিবলৈ লৈছে আৰু আমি আজি আহি সেই বিশেষ অনুষ্ঠানত উপস্থিত আছোঁ আৰু আমাৰ লগত উপস্থিত আছে এগৰাকী বিশেষ ব্যক্তি আমি পুনতে তেওঁলোকৰ ওচৰলৈ যাম আৰু তেওঁৰ পৰা জানিবলৈ বিচাৰিম এই পবাৰ বিষয়ে সংক্ষিপ্ত আচলতে বৰ্ণনা পবা আচলতে আমি 1999 চনৰ পৰা পবা সংৰক্ষণৰ কামত জড়িত হৈ আছোঁ এই কামত আমাক বিশেষকৈ প্ৰত্যক্ষভাৱে আৰু সক্ৰিয়ভাৱে সহযোগ আগবঢ়াইছে নেচাৰ্ছ বেকনৰ সঞ্চালক সৌম্যদীপ দত্তদেৱে ইয়াত তেখেত সম্পূৰ্ণৰূপে সক্ৰিয়ভাৱে জড়িত হৈ আছে মানে যিহেতু আমি জানো যে অনুষ্ঠানটো এই মহোৎসৱটি আচলতে মিচিং স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত আৰু জোনাইবাসী ৰাইজৰ সহযোগত খুব সুন্দৰকৈ আচলতে তেওঁলোকে ইয়াত অনুষ্ঠিত কৰিবলৈ লৈছে আপোনালোকে দেখিবলৈ পাইছে যে আমাৰ পাছফালেই এক সুন্দৰ যি এক আচলতে সুন্দৰ ফটো তেওঁলোকে ইয়াত লগাই থৈছে আচলতে প্ৰকৃতিক সংৰক্ষিত কৰাৰ অৰ্থেৰে তেওঁলোকে যি এক সুন্দৰ প্ৰাকৃতিক মনোৰম দৃশ্য তেওঁলোকে ইয়াত লগাই থৈছে আমি সেইসকলৰ ওচৰলৈ অকণমান যাবলৈ বিচাৰিম প্ৰথমতে মই পবা বিষয়ে অলপ ক'ব বিচাৰিছোঁ আৰু আমাৰ এই মহোৎসৱস্থলী কিয় সুকীয়াভাৱে ইয়াৰ নিজৰ এটা পৰিচয় আছে সেই কথাটো মই অৱগত কৰিব বিচাৰিছোঁ আমি আজি ইয়াত থিয় হৈছোঁ ব্ৰহ্মপুত্ৰৰ উৎস ৰূপে পৰিচিত চিয়াং নৈখনৰ উপত্যকাত আৰু এই অঞ্চলত ব্ৰহ্মপুত্ৰৰ উৎস নৈ চিয়াং দিবাং লোহিত তিনিখন নদী সংলগ্ন হৈছে এই সংলগ্ন সংগমস্থলতে আমাৰ পবা বৰ্ষাৰণ্য অৱস্থিত আৰু পবা বৰ্ষাৰণ্য 2015 চনত পোনপ্ৰথমবাৰৰ কাৰণে আমি মিচিং অট'নমাছ কাউন্সিলৰ উদ্যোগত অনুষ্ঠিত হৈছিল তাৰপিছত মিচিং অট'নমাছ কাউন্সিলে দেখিলে যে উত্তৰ অসমৰ একমাত্ৰ বৰ্ষাৰণ্য ইমান সমৃদ্ধিশালী অৰণ্য এখন অসমৰ অন্য ঠাইত বিচাৰি পাবলৈ নাই গতিকে মিচিং স্বায়ত্তশাসিত পৰিষদে এই অৰণ্যখনক অতি সোনকালে সংৰক্ষণ নকৰিলে অদূৰ ভৱিষ্যতে ই সংকটত পৰাৰ সম্ভাৱনা আছে বুলি অনুমান কৰি 2015 চনৰ পৰা একে লেঠাৰিয়ে এতিয়া তৃতীয়বাৰৰ কাৰণে 2026 চনত এই পবা বৰ্ষাৰণ্য প্ৰকৃতি মহোৎসৱ নাম দি পেলাই
আমি সম্পূৰ্ণ প্ৰকৃতিকেন্দ্ৰিক এটা উৎসৱ আয়োজন কৰিবলৈ যত্ন কৰিছোঁ আৰু ইয়াত আমি এই যিটো মহোৎসৱস্থলীটোৰ নাম হৈছে চিয়াং লালি বেৰাঘাট। এই পবা শব্দটো আচলতে ক'ৰ পৰা আহিছে? পবা প্ৰকৃততে মিচিং শব্দ। আমাৰ মিচিং শব্দবিলাকত মানে পবাংহে নাম আছিলে, মানে পবাং। ইয়াৰ অৰ্থটো হৈছে এজন মানুহৰ নাম আৰু এই পবাং এজন ব্যক্তি আছিলে। সেই ব্যক্তিজন সম্ভৱতঃ অনাদিকালত আমিও সেই কথাটো আমাৰ কোনো আজি হাতত তথ্য পাতি নাই। তেওঁ সেই অৰণ্যখনক খুব ভাল পাইছিলে, সেই অৰণ্যখনক সম্ভৱতঃ তেওঁ বিচৰণ কৰিছিলে। তেতিয়াতো মানুহৰ প্ৰকৃতি আৰু জীৱনৰ সম্পৰ্কটো বহুত নিবিড় আছিলে। সেইকাৰণে সেই মানুহবিলাকে মানে সেই মানুহজনে বেছি পবাত ঘূৰি ফুৰি থকাৰ কাৰণে সেই পবাং নামৰ মানুহজন তাত সেই অঞ্চলত বেছি তেওঁ মানে পৰিভ্ৰমণ কৰি থকাৰ কাৰণে তেওঁৰ নামতেই মানে পবাং নামটো হ'ল বুলি বহুতে ক'ব খোজে। আচলতে এটা সুন্দৰ বাৰ্তা আমি আমাৰ ফালৰ পৰা সকলোলৈ জনাবলৈ চেষ্টা কৰিছোঁ। যিহেতু পবা ফেষ্টিভেল, আচলতে পবা নামটো আচলতে সাংঘাতিক এটা গুৰুত্বপূৰ্ণ অৰ্থ, আৰু আজি আমি এই অৰ্থটো ইয়াৰ পৰা জানিবলৈ পালোঁ আৰু আপোনালোককো জনাবলৈ চেষ্টা কৰিলোঁ। এজন বিশেষ ব্যক্তি আৰু সেই ব্যক্তিজনৰ বিশেষ নামৰ কাৰণে এই পবা অৰণ্যৰ পৰা পবা ফেষ্টিভেল আৰম্ভ হৈছে, নহয় জানো? Sir, এটা ওয়াক পুরা করে না লোকে বসতে বাইক শুনি আছে এটা পিএম জনগণ আছে জনগণ এটা জানি হ্যাঁ সেটা 1924 চনত ব্ৰিটিছ আমোলতেই ইয়াক সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা হৈছিল। কিন্তু আজি শতবৰ্ষ ইতিমধ্যে গৰকিলে, কোনো ধৰণৰ শক্তিশালী সংৰক্ষণৰ ব্যৱস্থা নথকাকৈও এই অৰণ্যটো নিজে নিজে বাচি আছে বুলি আমি ক'ব পাৰোঁ। কাৰণ ইয়াৰ জৈৱমণ্ডলটো বহুত সুকীয়া। প্ৰত্যেক বছৰ হিমালয় পৰ্বতমালাৰ পৰা নামি অহা পানীয়ে বাৰিষা কালত তাৰ উদ্ভিদৰাজি আমাৰ এই পবা উপত্যকাত পেলায় আৰু ইয়াত পলক পেলোৱাৰ লগে লগে ইয়াৰ মাটি সাৰুৱা হয়। গতিকে আমাৰ কি হয়, হিমালয় পৰ্বতমালাৰ অৰণ্যৰাজিৰ ইয়াত আমি কিছুমান বৈশিষ্ট্য দেখিবলৈ পোৱা যায়। পবাত সাধাৰণতে আমি কাঠনি অঞ্চল, জলাশয় অঞ্চল, নৈপৰীয়া অৰণ্য, ৰিভাৰিয়ান ফৰেষ্ট দেখিবলৈ পোৱা যায়। ৰিভাৰিয়ান ফৰেষ্টটো সম্পূৰ্ণ সুকীয়া। প্ৰত্যেক বছৰ এই ৰিভাৰিয়ান ফৰেষ্টৰ কেৰেক্টাৰিষ্টিক্সটো মানে বৈশিষ্ট্যটো সলনি হৈ গৈ থাকে। গতিকে পবা যথেষ্ট সুকীয়া। তাৰোপৰি ইয়াত এটা অতি বৈশিষ্ট্যপূৰ্ণ এটা বিষয় আছে যে চিয়াং, দিবাং, লোহিত তিনিখন নদী আহিছে। এই তিনিখন নদী অহাৰ লগে লগে সেই নদী পথেদি সুদূৰ চাইপ্ৰাছ অঞ্চলৰ পৰা পৰিভ্ৰমী পক্ষী আহে। তাৰোপৰিও আপোনাৰ হিমালয় পৰ্বতমালাত বিচৰণ কৰা বহুত পক্ষী ইয়াত পৰিভ্ৰমণ কৰে শীতকালত। তেনেকৈ পৰিভ্ৰমণ কৰাৰ কাৰণে আমাৰ ইয়াত পক্ষীৰ এটা কি হয়, সাংঘাতিক এটা সমাগম হয় শীতকালত। তাৰোপৰিও মই এই কথাটো ৰাইজক অৱগত কৰিব বিচাৰিছোঁ, পবাত এবিধ চৰাই পোৱা যায়। সেই চৰাইবিধৰ নাম হৈছে, ইয়াত স্থানীয় মানুহে আপোনাক নলকটা ভাটৌ বুলি কয়, আমাৰ লাইকা দদিয়াৰ মানুহবিলাকে বুটবুট চৰাই বুলি কয় মিচিং ভাষাত। এই চৰাইটো ভাটৌ চৰাই, কিন্তু ইয়াৰ আকাৰটো যথেষ্ট সৰু, কিন্তু নল কাটি কাটি তাৰ পোক পতংগবিলাক খায়। গতিকে মই পবাৰ এটা সংক্ষিপ্ত ধাৰণা এটা দিবলৈ আপোনাক যত্ন কৰিছোঁ। পবা বন্যপ্ৰাণী, বন্য উদ্ভিদ আৰু জলাশয়ে পৰিপূৰ্ণ সম্পূৰ্ণ ইয়াৰ ইক'ছিষ্টেম অতি সুন্দৰ। ইয়াৰ যিটো নৈপৰীয়া ইক'ছিষ্টেমো অতি সুন্দৰ আৰু এই অৰণ্যখনক আমি সংৰক্ষণ হোৱাটো মানৱ জাতিৰ কাৰণে বিচাৰিছোঁ।
আমাৰ যিমান ৰাইজ আহিছে লগত চাবৰ কাৰণে আজি এখেতৰ লগত ৱাৰ্ম ৱেলকাম টু ইউ অলছ' একচুৱেলি এটা ব্ৰিফ ছাৰ আমি দিব বিচাৰিছোঁ আপোনালোকক ব্ৰিফিং কৰিছিলোঁৱে আমাৰ মানুহকেইটাও জানক ৰাইজেও জানক যে হোৱাট ইজ দিছ এই প্ৰগ্ৰামটো কি হৈছে আমি আহিছোঁ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া চেণ্ট্ৰেল ব্যুৰ অফ কমিউনিকেশ্যন ডিপাৰ্টমেণ্টৰ পৰা মিনিষ্ট্ৰী অফ ইনফৰমেশ্যন এণ্ড ব্ৰডকাষ্টিঙৰ আমাৰ ডিপাৰ্টমেণ্টে এৱেৰনেছ কেম্প কৰে এনেকুৱা ফটো এক্সিবিশ্যনছ লগায় য'ত তাৰমানে গভৰ্ণমেণ্ট স্কিমছ কেইটা যিমান আছে গভৰ্ণমেণ্ট স্কিমছ আছে পলিচিছ আছে কেম্পেইনছ আছে সেইকেইটা এম্প্লিফাই কৰিবৰ কাৰণে যাতে মানুহকেইটা জানক হোৱাট গভৰ্ণমেণ্ট ইজ ডুইং পবা বৰ্ষাৰণ্য মহোৎসৱৰ এই অনুষ্ঠানত উপস্থিত থাকি এই ইনফৰ্মেশ্যনখিনি দিবলৈ অহাৰ কাৰণে মই ডিপাৰ্টমেণ্টক মই ধন্যবাদ জনাইছোঁ আৰু আগন্তুক যিটো আমাৰ আজিৰ পৰা 4 তাৰিখলৈ যি কাৰ্যসূচী হ'ব এই কাৰ্যসূচীৰ আপোনালোকে যিখিনি বিকশিত ভাৰতৰ যি পৰিকল্পনা এই পৰিকল্পনাৰ অধীনৰ আঁচনিসমূহ জনগণক অৱগত কৰিব জনগণই একচুৱেলি এনেকৈ যদি গোটেই বিষয়খিনি সহজভাৱে যদি বুজাই দিয়ে তেতিয়াহ'লে আৰু নিজে পঢ়াতকৈ জনগণে আৰু বেছি ইনফৰ্মেশ্যনখিনি পাব গতিকে তাৰ কাৰণে মই আপোনালোকক ধন্যবাদ জনাই মোৰ সতীৰ্থসকল ইয়াত উপস্থিত আছে কাৰ্যবাহী সদস্যসকল তেখেতলোকে এই কাৰ্যসূচীত উপস্থিত থকাৰ কাৰণেও আৰু জনাইবাসী ৰাইজক মই ধন্যবাদ জনাইছোঁ পবা যিটো আচলতে ফেষ্টিভেল মহোৎসৱ এইটো আচলতে প্লাষ্টিকমুক্ত পৰিৱেশত অনুষ্ঠিত কৰে বুলি আমি শুনিবলৈ পাইছোঁ এইটো কিমান দূৰ আচলতে সত্য আৰু সত্য আপুনি ক'ব আমি ফেষ্টিভেলত আমাৰ এথিক্সটোৱে হৈছে প্ৰকৃতি সুস্থভাৱে ৰখা আৰু পবা মহোৎসৱৰ মূল উদ্দেশ্যটোৱে হৈছে যে আমি প্ৰকৃতিৰ কথা শুনিম মানুহৰ কথাবিলাক ইয়াত কমকৈ পাতিম সেইকাৰণে আমি প্ৰত্যেক মানুহক ইয়াত যিবিলাকে ষ্টল দিছে ইয়াত আমি অকল থলুৱা খাদ্য মেলা দিছোঁ আমি চাওমিন ম'মৰ ইয়াত পৰিভৰ গতিব দিয়া নাই আমাৰ থলুৱা মানুহবিলাকে যিদৰে জীৱন যাপন খাদ্য মেলা ব্যৱহাৰ কৰি জীৱন যাপন কৰিছে তাকে আমি প্ৰাধান্য দিছোঁ আৰু থলুৱা মানুহবিলাকক আমি কৈছোঁ থলুৱা মানুহবিলাকে আমাৰ কথা সঁহাৰি জনাইছে তেওঁলোকে ইয়াত প্লাষ্টিক কোনেও নানে প্ৰায় ওৱান টাইম ইউজ প্লাষ্টিকটো প্ৰায় মানুহে নানে
আৰু আনিবলৈ যত্নও কৰা নাই আৰু আপুনি ইয়াত পানী বটল নেপাব এই যিটো ডিছপ'জেবল বটল নেপাব আৰু ইয়াৰ মানুহখিনিয়ে সেই কথাবিলাকত সহযোগ কৰিছে আমি আজি কেইবাবছৰৰ পৰা প্লাষ্টিক মুক্ত এটা পৰিৱেশত উৎসৱটি উদযাপন কৰিবলৈ চেষ্টা কৰিছোঁ আৰু ইয়াৰ মানুহে সহযোগিতা আগবঢ়াইছে গতিকে আপোনালোকে নিজে প্ৰত্যক্ষ কৰিছে ইয়াত প্লাষ্টিকৰ হেৰিটো আৱৰ্জনাটো খুব কম পৰিমাণে দেখা গৈছে পবা ফেষ্টিভেল খুব এক সুন্দৰ অনুষ্ঠান যি এক বৰ্ষাৰণৰ ওপৰত আচলতে আলোকপাত কৰি তেওঁলোকে এই অনুষ্ঠানটি অনুষ্ঠিত কৰিছে কি ক'ব এই বিষয়ে হয় এনেকুৱা অনুষ্ঠানবিলাক পাতি থাকিব লাগে আৰু স্থানীয় মানুহখিনিৰ কাৰণেও ভাল হয় ভিতৰুৱা মানুহখিনিৰ কাৰণে এনেকৈ ওচৰ পাজৰে এনেকৈ ফেষ্টিভেলবোৰ পাতি থাকিলে তেওঁলোকো সজাগ হয় বা কাষৰ মানুহখিনিৰ কাৰণে ইয়াত যিহেতু এতিয়া ব্যৱসায় বাণিজ্যখিনি যি হওক 4-5 দিনৰ কাৰণে বহিব সেই তেওঁলোকে বহুতখিনি সেইখিনিৰ কাৰণে উপকৃত হয় অন্যান্য তেওঁলোকে ক'ত টাউনত বা ক'ৰবাত দূৰত যাব পাৰিব সেইটো এটা সুবিধা হৈছে অৰ্থনীতিৰ ফালৰ পৰা অকণমান তেওঁলোকে সবল পাব বা নিজৰ কথাও কৈছোঁ আমিও জোনাইৰে হয় এতিয়া আমি এতিয়া সুবিধা এটা পাইছোঁ এনেকৈ দোকান এখন দি যি হওক কিবা এটা আনকো সহায় লগতে নিজেও অৰ্থনীতিৰ ফালৰ পৰা সবল হ'ম বুলি আপোনালোকে সকলোৱে লগ লাগি দোকানখন দিয়া হয় আমি সকলোৱে লগ লাগি দিছোঁ আৰু আমি মানে সকলো মহিলাই আমি শিপিনী আৰু আমি প্ৰত্যেকে মানে তাঁত বওঁ আৰু তাঁত সূত বৈ পেলাই আমি ধৰক অন্যান্য মহিলাসকলকো উৎসাহিত কৰিব বিচাৰিছোঁ এই ধৰক এই ব্যৱসায়টোৰ পৰা আমাৰ যথেষ্ট মানে সকলোৱে উৎসাহিত হ'ব বুলি মই আশা কৰিছোঁ খুব সুন্দৰ আচলতে গোটেইখিনি বস্তু আচলতে তেওঁলোকৰ নিজ হাতেৰে তেওঁলোকে কাটি উলিয়াইছে কেনেকুৱা হৈছে বজাৰ কেনেকুৱা বজাৰ এয়া আৰম্ভ হৈছে যিহেতু আৰম্ভণি আৰু লাভৱান হ'ম বুলি ভাবিছোঁ যিহেতু আমি যে পিছপৰা এগৰাকী মহিলা আজি এনেকুৱা এখন আসন পাইছোঁ আৰু আমাৰ পিছপৰা অনুষ্ঠানটো আপোনালোকৰ জৰিয়তে আগবাঢ়ি অহাৰ পৰিকল্পনা যে হাতত পাইছোঁ ভাল লাগিছে যিহেতু সঁচাকৈয়ে খুব এক সুন্দৰ অনুষ্ঠানত আচলতে মহিলা সবলীকৰণৰ যি এক উদাহৰণ আমাৰ চৰকাৰে দাঙি ধৰিছে আৰু এই মহিলাসকলক লৈ খুব এক আচলতে গৌৰৱৰ বিষয় যিহেতু এনেকুৱা এটা খুব সুন্দৰ অনুষ্ঠানত তেওঁলোকে অৰ্থনৈতিকভাৱেই হওক অথবা নিজৰ পৰিয়ালক পোহপাল দিয়া অৰ্থৰেই হওক তেওঁলোকে খুব সুন্দৰভাৱে নিজৰ কৰণীয়খিনি কৰি নিজ হাতেৰে কাটি উলিওৱা মুগা ৰিহা ফাৰুৰ আহোমৰ সমগ্ৰ যিখিনি আমাৰ গোটেই সাজপাৰটো আছে তেওঁলোকে সুন্দৰভাৱে ইয়াত দেখুৱাবলৈ প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰিছে খুব ভাল লাগিল তেওঁলোকক লগ পাই আৰু এতিয়া আমি ঘূৰি ঘূৰি আহি এতিয়া আমি উপস্থিত হৈছোঁ খুব সুন্দৰভাৱে ওচৰ যিসকল লোক আছে তেওঁলোকে সুন্দৰভাৱে ষ্টল দিছে বিভিন্ন ধৰণৰ আমি ইয়াত খাদ্য সামগ্ৰী দেখিবলৈ পাইছোঁ মই তেওঁলোকৰ পৰা জানিবলৈ বিচাৰিম আচলতে খাদ্য সামগ্ৰীসমূহৰ ভিতৰত কি উপলব্ধ আছে কেনেকুৱা কি আছে পৰৱা পং আছে বগা পং গাহৰি মাংস মাছ পুৰাং কণী চব আছে ভাত চব যি কাবৰ যায় এইটোৱে পাব ভাতো ৰাখিছে আপোনালোকে ভাতো ৰাখিছোঁ আপোনালোকৰ অকলে দিছেনে আৰু কোনোবা আছে লগত আছে চব নিজৰ ছোৱালী আছে ভাইটি আছে বনি আছে চব মিলিজুলি কৰিছোঁ আৰু নিজে মিলিজুলি কৰিছে আৰু কেনেকুৱা লাগিছে ইমান ধুনীয়া এটা ফেষ্টিভেল ইয়াত যে অনুষ্ঠিত হৈছে কেনেকুৱা লাগিছে ভালে লাগিছে এইখিনিতে মই আৰু এটা খুব সুন্দৰ বস্তু আপোনালোকক দেখুৱাবলৈ বিচাৰিছোঁ এইটো বাঁহেৰে তৈয়াৰ আচলতে খুব সুন্দৰভাৱে তেওঁলোকে ইয়াত অংকনো কৰিছে কিবা এটা মই জানিবলৈ বিচাৰিম এইটো কি হয় আচলতে এইটো বাঁহৰ পৰা আমি এইটো পৰৱা পং দালিখিনি কাই আমাৰ মিচিঙৰ পূৰ্বাৰীৰ পৰা এনেকুৱা কাই সৰুৰ পৰা কি দিয়ে বুলি ক'লে পৰৱা পং চাইমত খুব সুন্দৰ এটা বস্তু আমি ইয়াত দেখিবলৈ পালোঁ আৰু তেওঁলোকে জনাইছে যে এইটো বাঁহেৰে তৈয়াৰী আৰু আমি পূৰ্বতেই আপোনালোকক কৈছোঁ যে প্লাষ্টিক বৰ্জিত এক মানে অনুষ্ঠিত কৰা এই অনুষ্ঠান য'ত কোনো ধৰণৰ প্লাষ্টিক আচলতে পৰিৱেশমুক্ত গতিকে তেওঁলোকে সেই বাঁহৰ আমি ইয়াত যিসমূহ বস্তু দেখিবলৈ পাইছোঁ সকলোবিলাক আমি ইয়াত বাঁহৰেই দেখিবলৈ পাইছোঁ কোনো ধৰণৰ সঁচাকৈয়ে প্লাষ্টিক কিন্তু আমি ইয়াত ক'তোৱেই দেখিবলৈ নাপালোঁ আৰু এইটো খুবেই আচলতে ভাল লগা কথা কাৰণ ইয়াৰ সমূহ স্থানীয় মহিলাই হওক যুৱকেই হওক সকলোৱে নিজৰ এই প্লাষ্টিক যে ব্যৱহাৰ কৰিব নালাগে সেই বস্তুটো তেওঁলোকে খুব ধুনীয়াকৈ উপলব্ধি কৰিছে আৰু তাৰ সমান্তৰালভাৱে আমি দেখিছোঁ তেওঁলোক কোনেও এনেকুৱা ধৰণৰ বস্তু ইয়াত উপলব্ধ কৰা নাই আৰু এইটো সঁচাকৈ খুব এক মৰম লগা বস্তু আমি পাম নেকি এটামান খুব ভাল লাগিলে থেংক ইউ ধন্যবাদ এইটো মোক দিছে আৰু মই এইটো লৈ যাম আমি শুনিছোঁ যে ইয়াত বহুত ধৰণৰ আপুৰুগীয়া উদ্ভিদ লগতে চৰাই চিৰিকটি জীৱ জন্তু অনৰ্গল ইয়াত দেখিবলৈ পোৱা যায় আচলতে কেনেকুৱা ধৰণৰ কি উদ্ভিদ পোৱা যায় অকণমান যদি কৈ দিয়ে আমি বিশেষকৈ ইয়াত আপুনি পাব ৰিভাৰিয়ান ফৰেষ্ট এৰিয়াত আমি কলা এবিধ শলক পাব মানে
এই কলা শলখবিধ হিমালয় পৰ্বতমালাৰ পৰা বাৰিষা কালত গুটিবিলাক আনি মানে অৱবাহিকা অঞ্চলত পেলাই দিয়াৰ পিছত নিজে নিজে গজি পেলাই এটা বিশাল অৰণ্য গঢ়ি উঠে মানে সেইকাৰণে পবা বনাঞ্চলত কলা শলখ গছৰ কাৰণে বিখ্যাত চেগুন আছে উৰিয়াম গছ আছে উৰিয়াম গছটো আপোনালোকে জানে উৰিয়াম গছ মানুহে ৰুলে কেতিয়াও নগজে তাক হাইতা চৰাই খাই পেলাই তাৰ মলটো এৰি দিব লাগিব সেই মলৰ পৰা গজে ঔটেঙাৰ কাৰণে বিখ্যাত ধুনা গছৰ কাৰণে বিখ্যাত তিতা চপা তেনেকৈ আগত হুলুঙো আছিলে বোলে আজিকালি কিন্তু হুলুং গছটো বিচাৰি পোৱা নাযায় মানে ইয়াত তেনেকুৱা বিভিন্ন মানে অনেক প্ৰজাতিৰ আপোনাৰ কেনপি লেয়াৰৰ উদ্ভিদ আছে মানে শীৰ্ষ স্তৰৰ উদ্ভিদ আছে গাহনি উদ্ভিদ আছে বেত কৌপাত তাৰপিছত তেনেকৈ ভেৰ গছৰ কাৰণে বিৰাট বিখ্যাত আৰু ভেৰ গছটোক আমাৰ অসমৰ জাতীয় পক্ষী দেওহাঁহৰ আদৰ্শ বাসস্থান বুলি কোৱা হয় পবা বনাঞ্চলত ভেৰ গছ যথেষ্ট পোৱা যায় বেতৰ কাৰণে বহুত বিখ্যাত আমাৰ ইয়াত বেত মানুহে ৰছী হিচাপে ব্যৱহাৰ কৰে সেই বেটো হেৰি কৰে ব্যৱহাৰ কৰে আৰু ঢেকীয়া ইয়াত ঢেকীয়াৰ মানে সাংঘাতিক ঢেকীয়া হয় আৰু এই ঢেকীয়াবিলাকক ইয়াৰ মানুহে খাবৰ কাৰণে ব্যৱহাৰ কৰে আৰু বজাৰত বিক্ৰী কৰিবৰ কাৰণে ব্যৱহাৰ কৰে গতিকে মানুহক অকল হেৰি হিচাপে নহয় অৰ্থনৈতিকভাৱেও মানে পবা বনাঞ্চলখনে ইয়াৰ স্থানীয় মানুহক মানে যথেষ্ট কি কৰি আছে মানে সহায় কৰি আছে এইখিনিতে মই আৰু এটা কথা সুধিম যে ইয়াতে অৰ্কিডৰ কাৰণে খুব বিখ্যাত বুলি আমি জানো অকণমান যদি আপুনি অৰ্কিডৰ বিষয়ে কৈ দিয়ে তেতিয়াহ'লে আমাৰ ভাল লাগিব পবা বনাঞ্চলৰ মানে ইয়াৰ যিটো জৈৱমণ্ডল যিটো ইয়াৰ পৰিৱেশ আপোনাৰ কপৌ ফুলৰ কাৰণে যথেষ্ট বিখ্যাত ইয়াত এতিয়ালৈকে চিনাক্ত কৰা হৈছে প্ৰায় আমাৰ 15 বিধমান কপৌ ফুলৰ মানে বিভিন্ন প্ৰকাৰৰ ইয়াত কপৌ ফুল পোৱা যায় বিভিন্ন প্ৰকাৰৰ কপৌ ফুল পোৱা যায় আৰু বিশেষকৈ ইয়াত এবিধ সকলো অসমবাসীয়ে জানি মানে ভাল পাব মাটিত ফুলা কপৌ ফুল পোৱা যায় মানে সেই মাটিত ফুলা কপৌ ফুলটো মই অসমৰ অন্যান্য অৰণ্যত এতিয়ালৈকে প্ৰায় দেখা নাই কিন্তু ইয়াত পবা বনাঞ্চলত মাটিত ফুলা কপৌ ফুল পোৱা যায় আৰু এবিধ ৰিচেণ্টলি এটা কপৌ ফুল বিচাৰি পোৱা গৈছে মানে সেই কপৌ ফুলটো কিছুমানে কয় গণেশ বাবাৰ ঠোঁটটোৰ নিচিনা অলপ মানে বেকা টাইপৰ তেনেকুৱা গণেশ ঠুতীয়া কপৌ ফুল বুলি কয় কিছুমানে কিন্তু একজেক্ট ইয়াত চাইণ্টিফিকেল নেমটো কি হ'ব চাগে সেইটো কপৌ ফুল বিশেষজ্ঞসকলে উদ্ভাৱন কৰিব পাৰিব পবা বনাঞ্চলত আমি এতিয়া সদ্যহতে এনেকুৱা নতুন প্ৰজাতিৰ যিমান ভিতৰলৈ আমি সোমাই গৈছোঁ সিমান ভিতৰতে আমি নতুন প্ৰজাতিৰ মানে কপৌ ফুল উলিয়াবলৈ সক্ষম হৈছোঁ
গতিকে আজি আমি বহু কথাই জানিব পাৰিলোঁ আৰু এই পবা ফেষ্টিভেলৰ বিষয়ে আমি জানিব পাৰিলোঁ তাৰপিছতে এই অৰণ্যখনৰ বিষয়ে জানিব পাৰিলোঁ বিভিন্ন ধৰণৰ উদ্ভিদৰ বিষয়ে বিভিন্ন জীৱ জন্তু চৰাই চিৰিকটি মনোমোহা এটা খুব সুন্দৰ পৰিৱেশ আচলতে বিশেষকৈ আমি পবাৰ বিষয়ে জানিব পাৰিলোঁ যে পবা শব্দটো আচলতে ক'ৰ পৰা আহিছে আৰু এই পবা বৰ্ষাৰণ্য আৰু সেই নামৰ পৰাই আজি গৈ এই মহোৎসৱ ইয়াত খুব সুন্দৰভাৱে তৃতীয়বাৰলৈ অনুষ্ঠিত কৰিছে আমি লগতে আপোনালোকক এনেকৈয়ে আগলৈ আৰু দেখুৱাই যাবলৈ চেষ্টা কৰিম গতিকে আজিলৈ সামৰিছোঁ